এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহিছে যে OPS-ত সোমাব ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মচাৰী। পুৰণি পেঞ্চনৰ আওতাত সোমাব 15,000তকৈ অধিক কৰ্মচাৰী। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে ইয়াৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নিযুক্তি প্ৰক্ৰিয়াত হোৱা বিলম্বৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPS-ত অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলক পুৰণি পেঞ্চন আঁচনিত সামৰি লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোৱা 11 জানুৱাৰীত মুখ্যমন্ত্ৰীৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ আলোচনাত এই বিষয়ত সিদ্ধান্ত লোৱা হৈছিল আৰু সেয়া বাস্তৱত ৰূপায়িত হ'বনে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছিল। কৰ্মচাৰীসকলৰ মাজত সৃষ্টি হোৱা এই সন্দেহৰ অৱসান ঘটাই বিত্ত বিভাগে বিষয়টো সন্দৰ্ভত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ লগে লগে NPS-ত সোমাই পৰা প্ৰায় 15,000 কৰ্মচাৰীয়ে OPS লাভ কৰি উপকৃত হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে। আৰু বিত্ত বিভাগে যোৱা 28 মাৰ্চত সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ লিখা পত্ৰত নিৰ্দিষ্ট কৰি দিয়া ফৰ্মেটত তথ্য পাতি দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে 2004 চনৰ পৰা OPS পৰিহাৰ কৰি NPS প্ৰৱৰ্তন কৰিছিল। অসমত NPS প্ৰৱৰ্তন কৰা হৈছিল 1 ফেব্ৰুৱাৰী 2005 পৰা। ৰাজ্যত এনে বহু কৰ্মচাৰী আছে যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া উক্ত সময়ৰ আগত আৰম্ভ হৈছিল যদিও নিযুক্তি লাভ কৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পাছত। ফলত এই কৰ্মচাৰীসকল NPS-ত অন্তৰ্ভুক্ত হৈ পৰিছিল। আৰু এনে কৰ্মচাৰীসকলৰ সঠিক সংখ্যা কিমান হ'ব সেই কথা ঠাৱৰ হোৱা নাই। আৰু সেয়েহে বিত্ত বিভাগে প্ৰশাসনিক বিভাগসমূহৰ পৰা লাভ কৰা তথ্যৰ পাছত NPS-ত সোমাই থকা কিমান কৰ্মচাৰী OPS-ৰ অন্তৰ্ভুক্ত হৈ লাভৱান হ'ব সেই কথা স্পষ্ট হৈ পৰিব। কিন্তু এটা সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যৰ প্ৰায় 15,000 কৰ্মচাৰী বিত্ত বিভাগে আৰম্ভ কৰা প্ৰক্ৰিয়াৰ অন্তত লাভান্বিত হ'ব। আৰু বিত্ত বিভাগৰ সচিব দিলীপ কুমাৰ বৰাই প্ৰশাসনিক বিভাগসমূহৰ জ্যেষ্ঠ সচিবসকলৰ পৰা ফৰ্মেটত বিভাগৰ নাম, কৰ্মচাৰীৰ নাম আৰু বিজ্ঞাপন কেতিয়া প্ৰকাশ হৈছিল, নিযুক্তি পত্ৰৰ নম্বৰ, নিযুক্তি আৰু যোগদানৰ তাৰিখ, নিযুক্তি প্ৰক্ৰিয়া আৰু নিযুক্তিৰ মাজৰ সময়ৰ ব্যৱধান, বিত্ত বিভাগে চাকৰি সেৱা নিয়মীয়া কৰাৰ ক্ষেত্ৰত সন্মতি দিয়াৰ তাৰিখ আৰু বৰ্তমান লাভ কৰি থকা মূল দৰমহাৰ গাঁথনিৰ সবিশেষ তথ্য দিবলৈ নিৰ্দেশ দিছে। কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰীৰ লগত কৰা আলোচনাৰ সিদ্ধান্তৰ পাছত বিত্ত বিভাগে প্ৰক্ৰিয়া আৰম্ভ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। আৰু পৰিষদৰ সভাপতি দীপেন শৰ্মা, প্ৰধান সম্পাদক পংকজ বৰ্মনে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে। আৰু এই আছিল এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।